Only 50,000 টাকা দিলে বাকিটো ফাইনান্সৰ সুবিধা হৈ যাব পেপাৰ আমি ফুল আপডেট কৰাই দিম ইয়াৰ পিছ মডেল বহুত বিচাৰে মানুহে কিন্তু অৰিজিনাল পেন্টত আছে গাড়ীখন টায়াৰ মোটাগুটি আছে পিছফালে আগফালে ৰেডিয়েল আছে টায়াৰ খিনিও ভাল বহুত ধুনিয়া টায়াৰ কোনো কাম কৰাব নালাগে আমি ইয়াৰ পৰা চাই দিও ফুল সার্ভিসিং কৰাই দিম মোবিল ফিল্টার ডিজেল ফিল্টার এবিলাক সব খলাই দিও আমি সব অরিজিনাল পেন্টত আছে বহুত ধুনিয়া গাড়ী মাত্ৰ 52,000 রান হৈছে 22 হয় এটো মডেল এটো রান তো কম হৈছে 35,000 রান হৈছে মাত্ৰ এটো ফুল পেপার আপডেট পাবো আমি সার্ভিসিং কৰাই দিম এটো দাম ৰাখিছো 2,20,000 টাকা 2,20,000 টাকা আৰু যেহেতু ঠাণ্ডা দিন চলি আছে তে এক কাপ চাহ খুৱাই দিব আমাৰ সাবস্ক্ৰাইবাৰ যদি আহে তেতিয়ালে এক কাপ চাহ খুৱাই দিব সকলোকে খুৱাই দিও আপুনি যদি বিজনেস কৰিবৰ বাবে এখন সেকেন্ড হ্যান্ড কমাৰ্শিয়াল গাড়ী বিচাৰিছে তেন্তে আপুনি এই ভিডিওটো ক্লিক কৰি একেবাৰে ভাল কাম কৰিছে নমস্কাৰ নিউজ মিৰৰ ইউটিউব চেনেলৰ সমূহ দৰ্শকসকলে মই ইফতিকাৰে পুনৰ এটা নতুন ভিডিওত স্বাগতম জনাইছো দৰ্শকসকল আজি আমি আহি উপস্থিত পুনৰ এবাৰ আপোনালোকে দেখিবলৈ পাইছে এসকে মটৰছলৈ ইয়াত আপোনাক আমি দেখুৱাম যে বহুত বেছি ষ্টক আছে আমাৰ কেমেৰামেনক দেখুৱাবৰ কাৰণে অলপ অনুৰোধ জনাইছো যে ষ্টকসমূহ দেখুৱাই দিয়ক আমি দাদাৰ লগত কথা পাতিম আমাৰ লগত থাকিব সাকিনুৰ দা এখন ডিলাৰৰ ওনাৰ হয় তেওঁৰ লগত আমি কথা পাতিম যে ইয়াতে ৰিফাইনেন্স এক্সচেঞ্জ সকলো সুবিধা আছে না ইতিমধ্যে সকলোৱে গম পায় যে ইয়াতে ৰিফাইনেন্সৰ সুবিধা আছে এক্সচেঞ্জৰ সুবিধা আছে মিনিমাম কিমান টকাৰ পৰা ডাউন পেমেন্ট কৰিলে আপোনালোকে গাড়ী লাভ কৰিব আৰু কেনেকুৱা কি সুবিধা আছে ট্ৰান্সফাৰ কি আছে সকলো তথ্য আমি জনাম আৰু ভিডিওটো আৰম্ভ কৰাৰ আগতে মই ক'ব বিচাৰো যে আপোনালোকে যদি সেকেন্ড হ্যান্ড গাড়ী লয় তে এইখন ডিলাৰৰ পৰা ল'ব পাৰে আমি পূৰ্বতে কমেও 4-5টাৰ ওপৰত ভিডিও বনোৱা হৈছে বা 6-7টা ভিডিও বনাইছো গোটেইকেইটা ভিডিওৰ পৰা ভাল ৰেসপন্স পাইছে আশা কৰো এই ভিডিওটোৰ পৰা ভাল ৰেসপন্স পাম বুলি যদি কোনোবাই গাড়ী লম বুলি ভাবিছে তেন্তে আপোনাক এই ভিডিওটো তেওঁলোক শেয়াৰ কৰি দিব যাতে এখন ভাল গাড়ী এটা ভাল দামত লাভ কৰে গতিকে আৰু বেছি সময় পলম নকৰো আহক আমাৰ ভিডিওটো আৰম্ভ কৰো তো এতিয়া আছে আমাৰ মাজত এখন ডিলাৰৰ স্বত্বাধিকাৰী সাকিনুৰ দা প্ৰথম নমস্কাৰ ভালে আছে হয় যিসকল দৰ্শক আমাৰ পুৰণা আছে তেওঁলোকে আপোনাক চিনি পায় আৰু যিসকল দৰ্শক আমাৰ লগত নতুন জয়েন হৈছে তেওঁলোকক আপোনাৰ ডিলাৰখনৰ এড্ৰেছটো আৰু ডিলাৰখনৰ নামটো ধুনীয়াকৈ বুজাই দিয়ক আমাৰ ডিলাৰখন হল এসকে মটৰ নগাঁও হয় এটো আপোনাৰ নগাঁও গুৱাহাটী ট্ৰেভেলাৰ ষ্টেণ্ডৰ কাহতে আছে গুৱাহাটী ট্ৰেভেলাৰ ষ্টেণ্ডটো আমাৰ এসকে মটৰৰ লগতে আছে লগতে ভাৰত পেট্ৰলিয়াম পাম্প আছে আমাৰ গুপ্তা পাৰ্টস দোকান অপোজিট সাইডত গুপ্তা পাৰ্টস দোকান আছে লগতে আপোনাৰ পিভিসি আছে ন ইয়াৰ উপৰি যদি কিছু অসুবিধা হয় আপোনালোকে এড্ৰেছ ভালকৈ চিন নাপায় বা দোকানখন আহিব অসুবিধা হয় তেন্তে ফোন কৰিলে লোকেশন দি বুজাই হয় লোকেশন আমি দি দিম বা ফোন কৰিলে আমি এড্ৰেছটো দিব ন হয় তেন্তে আমি ভিডিওটো আগবঢ়াৰ আগতে আমি সুধো যে দাদা ৰিফাইনেন্সৰ এক্সচেঞ্জৰ সকলো সুবিধা আছে ৰিফাইনেন্সৰ সুবিধা হৈ যায় জায়গা বুজি কিছুমান জায়গাত ফাইনান্সে মানা কৰে হেতুটো আমি কথা পাতি লম আৰু কিছুমান জায়গা আছে হৈ যায় ন মিনিমাম ধৰি লওক এটা অনুমান কিমান টকা দিলে এখন গাড়ী আপা লৈ যাব পাৰিব মিনিমাম 50,000 দিলে আপুনি গাড়ী লৈ যাব পাৰিব সৰু গাড়ী 50,000 দিলে আমি ইয়াৰ পৰা দিব পাৰো হয় আপোনাৰ যদি বাজেট কম আছে আপুনি হাতত 50,000 টকা এটা লৈ আহক ইয়াৰ পৰা আপুনি এখন মন পছন্দৰ এখন ভাল গাড়ী ইয়াৰ গাড়ী একদম ট্ৰাস্টেড গাড়ী হয় আপুনি চলাই চাই পালে নিজে একদম স্যাটিসফাই হৈ লৈ যাব পাৰিব 50,000 টকা দি পেলাই আপুনি পৰা ফাইনান্স কৰি গাড়ী লৈ যাব পাৰিব ৰেট অফ ইন্টাৰেস্ট তো বেংকে ডিসাইড কৰিব ন কিমান বেংকে ডিসাইড কৰে হয় আৰু কিবা স্পেশাল অফাৰ ৰাখিছে নেকি আমাৰ যদি কোনোবা অডিয়েন্স আহে আমাৰ সাবস্ক্ৰাইবাৰ আহে অফাৰ মানে আমি গাড়ীখন ধুনিয়াকে সার্ভিসিং কৰি দিম হয় পেপাৰ সব আপডেট কৰাই দিম ট্ৰান্সফাৰ আমি কৰাই দিম হয় বাকি এটুই সুবিধা আৰু যেহেতু ঠাণ্ডা দিন চলি আছে তে এক কাপ চাহ খুৱাই দিব আমাৰ সাবস্ক্ৰাইবাৰ যদি আহে তেতিয়ালে এক কাপ চাহ খুৱাই দিব সকলোকে খুৱাই দিও দুকাপ খুৱাই দিব আছে ঠাণ্ডা দিন আছে হয় তেন্তে আৰু বেছি সময় পলম নকৰো আহক আমি আজি ভিডিওটো আৰম্ভ কৰো তেন্তে আজি আমাৰ প্ৰথম গাড়ী কোনখন আমি প্ৰথম গাড়ী সৰু গাড়ীৰ পৰা দেখাই দিম এখন BS4 19 মডেল হয় 19 মডেল 19 হয় এখন আপোনাৰ 7 ফুট কয় যে 7 ফুটি হয় গাড়ীটো গাড়ীখন বহুত ধুনিয়া হয় আপোনাৰ পিছফালেও ভাল আছে আপোনাৰ পুৰা বডি বনোৱা হৈ আছে টলিটো ভাল আছে এখন গাড়ীৰ দাম ৰাখিছো 2,20,000 টাকা 2,20,000 টাকা অনলি 50,000 টাকা দিলে বাকিটো ফাইনান্সৰ সুবিধা হৈ যাব মাত্ৰ 50,000 পেপাৰ আমি ফুল আপডেট কৰাই দিম ইয়াৰ আৰু এটা কথা হলো ধৰ এখন কোনবাই 50,000 টাকা ইএমআই কৰি লৈ গল এনে মান্থলি কিস্তি কিমান মান আহিবা তাই আনুমানিক হেতুটো কিমান টকা ডাউন পেমেন্ট দিয়ে বাকিটো কেই বছৰৰ কাৰণে কৰে হেতু ধৰি লওক আমাৰ সাবস্ক্ৰাইবাৰ জনে ললে ধৰক 50,000 টাকা ললে 5 বছৰৰ কাৰণে ৰিফাইন্স কৰিলে 5 বছৰ নহয় 4 বছৰৰ কাৰণে হয় কিমান মান দিব লাগিব এটো আপোনাৰ হিসাবটো মাৰিব লাগিব ন আপুনি যদি লবলৈ ইচ্ছা আছে তেন্তে আপুনি ফোন কৰিব দাদাই ফোনত বুজাই দিব ন হয় নেক্সট গাড়ীখন দেখো নেক্সট গাড়ীখন ইন্ট্ৰা B30 হয় এটো আপোনাৰ 22 মডেল হয় গাড়ী পিছফালে টায়াৰ ব্ৰেন্ড নিউ আছে হয় গাড়ীখনৰ টলিও ভাল আছে বহুত ধুনিয়া কোনো দাগি সাগি নাই
কালাৰ একদম ধুনীয়া হৈ আছে কালাৰ বহুত ধুনীয়া টায়াৰ নতুন আছে গাড়ীখনৰ ৰান কম হৈছে ইন্ট্ৰা V30 যেটো কয় এটো 22 মডেল হয় 2022 মডেল ন আস্কিং প্ৰাইস কিমান ৰাখিছে এটো 650 6,50,000 টাকা ৰিফাইন্স কৰিব হলে কিমান দিব লাগিব এটো ৰিফাইন্যান্স কৰিলে 2 লাখ দিলে ভাল কিন্তু 1.5 লাখ দিলে মিলি যাব 1.5 লাখ মান টকা দিলে এখন গাড়ী লৈ যাব পাৰিব গাড়ীখন বহুত ধুনীয়া হৈ আছে ন কালাৰ একদম অৰিজিনাল পেইন্ট আছে অৰিজিনাল আছে ইয়াত যিমান কিখন গাড়ী আছে কোনো গাড়ীতে একো কাম নাই কেন যদি কিবা থাকে একদম আমি ইয়াৰ পৰাই কৰাই দিও হয় 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 নেক্সট গাড়ীখন এটো পেট্ৰলৰ হয় 20 মডেল 20 মডেল পেট্ৰল গাড়ী পেট্ৰলৰ হয় 20 মডেল হয় এসি গোল্ড এখন আপোনাৰ 3,20,000 টাকা ৰাখিছো 3,20,000 টাকা এখন আস্কিং প্ৰাইস ৰাখিছে কালাৰ ধুনীয়া হৈ আছে টায়াৰ নতুন লাগি আছে ন টায়াৰ পিছফালে নতুন আছে আগফালে ৰেডিয়েল আছে টলিটো বহুত ধুনীয়া ফুল বনোৱা আছে বডিটো ফুল প্লেন শীট লগোৱা আছে ইয়াৰ পৰা লৈ ডাইৰেক্ট ভাড়া মাৰিব পাৰিব কোনো ধৰণৰ বডি বনালে কোনো কাম কৰাব নালাগে আমি ইয়াৰ পৰা চাই দিও হয় এখন ৰিফাইন্স কৰিব হলে কিমান দিব লাগিব 1 লাখ টকা দিলে বাকিটো লোন হৈ যাব 1 লাখ টকা দিলে এখন গাড়ী লৈ যাব পাৰিব এখন BS4 হয় 19 মডেল XL2 এটো অলপ লম্বা হয় গাড়ীটো হয় এটো আপোনাৰ 19 মডেল হয় এটোৰ দাম ৰাখিছো 3,20,000 টাকা 3,20,000 টাকা আস্কিং প্ৰাইস ৰাখিছে হয় ৰিফাইন্স কৰিব হলে কিমান দিব লাগিব এখন 1 লাখ টকা দিব লাগে এসি গোল্ড ললে 1 লাখ টকা দিলে বাকিটো লোন হৈ যায় এসি গোল্ডৰ যিমান কিখন গাড়ী আছে 1 লাখ টকা দিলে হৈ যাব বাকিখিনি লোন হৈ যাব ন আৰু এখন আছে এসি আৰু এখন পেট্ৰলৰ হয় 20 মডেল হয় এখন আপোনাৰ 3,30,000 টাকা ৰাখিছো 3,30,000 টাকা হয় এখনৰো টায়াৰ ব্ৰেন্ড নিউ আছে পিছফালে হয় ব্ৰেন্ড নিউ মানে মোটাতে ভালে আছে মোটাগুটি আগফালে ৰেডিয়েল আছে বডিও বহুত ধুনীয়া বডিৰ ভিতৰত কোনো কাম নাই হয় প্লেন শীট লগোৱা আছে সব কৰা হৈ আছে খালি গাড়ী লব লাগে আৰু চলাব লাগে আমি পেপাৰ ইয়াৰ পৰা আপডেট কৰাই দিম ফুল সাৰ্ভিসিং কৰাই দিম মোবিল ফিল্টাৰ ডিজেল ফিল্টাৰ এইবিলাক সব খলাই দিও আমি সব কৰি দিয়ে যাওতে সব খলাই দিও হয় একদম শোরুমৰ পৰা যেনেকে লৈ যায় তেনেকে এখন BS4 গাড়ী হয় এখন BS4 হয় কিন্তু গাড়ীখন টাচ কৰা হেৰি পেইন্ট কৰা আছে BS4 গাড়ী হয় গাড়ী পেপাৰ আপডেট পাব এখন গাড়ীৰ দাম ৰাখিছো 3 লাখ টাকা 3 লাখ টাকা আস্কিং প্ৰাইস ৰাখিছে হয় এখনটো 1 লাখ টাকা দিলে বাকিটো লোন হৈ যাব আর ট্রান্সফার সব হৈ যাব না ট্রান্সফার হৈ যাব এখন গাড়ী হল আপোনাৰ 20 মডেল হয় ডিজেলৰ হয় এখনৰ দাম ৰাখিছো 3,30,000 টাকা 1 লাখ টাকা দিলে বাকিটো লোন হৈ যাব 1 লাখ টাকা দিলে বাকিটো লোন হৈ যাব হয় রানিং যদি কোনোবা গাড়ী জানিব হয় ফোন কৰিলে কৈ দিব ন রানিংটো ফোন কৰিলে কৈ দিম হয় গাড়ীখন চাহ পাইছে ধুনীয়া গাড়ী হৈ আছে নেক্সট এখন দেখক এখন BS4 হয় এটো DIEX অরিজিনাল পেন্টত আছে বহুত ধুনীয়া গাড়ী মাত্ৰ 52,000 ৰান হৈছে only 52,000 ৰান হৈছে কোন চনৰ গাড়ী হয় এখন 20ৰ হয় 20ৰ কমাৰ্শিয়াল গাড়ী 52,000 কিলোমিটাৰ ৰানিং বহুত কম ৰানিং হৈছে কমাৰ্শিয়াল গাড়ী বৰ্তমান বন্ধ হৈ গৈছে বহুত বিচাৰে মানুহে কিন্তু অৰিজিনাল পেন্টত আছে গাড়ীখন টায়াৰ মোটাগুটি আছে পিছফালে আগফালে ৰেডিয়েল আছে টায়াৰ খিনিও ভাল বহুত ধুনীয়া টায়াৰ আপোনাৰ ভিতৰতো কোনো কাম নাই ভিতৰতো বহুত ধুনীয়া ভিতৰত প্লেন শীট লগোৱা আছে আস্কিং কিমান ৰাখিছে এটো 580 ৰাখিছো 580 5,80,000 টাকা আস্কিং প্ৰাইস ৰাখিছে আৰু ৰিফাইন্স কৰিব হলে কিমান দিব লাগিব এটো 1.5 লাখ দিলে হৈ যাব 1.5 লাখ টাকা দি আপোনালোকে দিলে কাস্টমাৰৰ ভাল হয় 1.5 লাখ টাকা দিলে আপোনালোকে টাটাৰ গাড়ীখন লৈ যাব পাৰে মাত্ৰ 52,000 কিলোমিটাৰ চলিছে টাটাৰ গাড়ী আমাৰ তাত আৰু ষ্টকত আৰু আছে 19 মডেল আছে 18 মডেল আছে 19 মডেল দুটা আছে আৰু 18 মডেল এখন আছে 19 মডেল 18 মডেল ন এইখিনি দাম অলপ কমি যাব হয় ফোন কৰিলে আমি জনাই দিম ফোন কৰিলে জনাই দিব বা WhatsApp ফটো পঠাই দিব ন যদি কাৰোবাক লাগে হয় আৰু এখন আছে যোদ্ধা 1700 এটো 1700 যোদ্ধা 22 মডেল হয় হয় এটো 7,50,000 টাকা ৰাখিছো 22 মডেল আৰু এখন পিছফালে আছে হয় এখন সেম দাম ৰাখিছো হয় টায়াৰ হেটুৰ আল্ট্ৰা বিডৰ টায়াৰ লগোৱা আছে এটো মেহিগুটি লগোৱা আছে হয় আৰু এখন হৰু এটো পেট্ৰলৰ হয় এসি গোল্ড CX পেট্ৰলৰ হয় 22ৰ হয় এটো মডেল এটো ৰানটো কম হৈছে 35,000 ৰান হৈছে মাত্ৰ 35,000 ৰানিং হৈছে মাত্ৰ 35,000 ৰান কিমান ৰাখিছে আস্কিং প্ৰাইসটো এটো ৰাখিছো 4 লাখ টাকা 4 লাখ টাকা ব্ৰেন্ড নিউ আছে 4 লাখ টাকা আস্কিং প্ৰাইস ৰাখিছে টায়াৰ ব্ৰেন্ড নিউ লাগি আছে হয় হয় আগফালৰটো ধুনীয়া হৈ আছে আগফালও ধুনীয়া আপোনাকে ললে একদম সার্ভিসিং কৰি দিব চিন্তাৰ কোনো কাৰণ নাই আৰু এখন আছে আপোনাৰ 19 মডেল মহিন্দ্ৰা জিতু 19 মডেল হয় হয় এটো ফুল পেপাৰ আপডেট পাব আমি সার্ভিসিং কৰাই দিম হয় এটো দাম ৰাখিছো 2,20,000 টাকা 2,20,000 টাকা
50,000 টকা দিলে বাকিটো লোন হৈ যাব মাত্ৰ 50,000 টকা দিলে আপোনালোকে এখন জিটো লৈ যাব পাৰে চাব পাইছে গাড়ীখন একদম ধুনীয়া হৈ আছে ওয়েল মেইনটেইনত আছে একদম এখন চাব পাৰিব আপোনাৰ এক্সট্ৰা লং বলেৰো পিকআপ 1.7 এক্সট্ৰা লং এখনৰো আপোনাৰ টায়াৰ ভালে আছে পিছফালে আপোনাৰ টায়াৰ মোটাগুটি আছে পিছফালে মোটাগুটি আগফালে ৰেডিয়েল আছে বডি বনোৱা লগত দি দিম স্পেয়াৰ লগত দি দিম আৰু গাড়ীখন অৰিজিনাল পেইণ্টতে আছে অলপ চলপ কৰবাত টাচ আছে আস্কিং প্ৰাইস কিমান ৰাখিছে এটো 750 ৰাখিছে 750 হয় ইএমআই কিমান দিব লাগিব এখন লব হলে ইএমআই 2 লাখ টকা দিব লাগিব 2 লাখ টকা দিলে এখন গাড়ী লব পাৰিব বডি পেমেন্ট 2 লাখ টকা দিলে বাকিটো লোন হৈ যাব হয় আৰু অশোক লিলেনৰ এখন আছে 14 ফুটি এখন 22 মডেল 2022 14 ফুটি এখন 22 মডেল গাড়ীখন বহুত ধুনিয়া ভিতৰত কেবিনো বহুত ধুনিয়াকে সজোৱা আছে হয় কেবিনটো এবাৰ দেখুৱাই দিয়া বহুত ধুনিয়া হয় ভিতৰত ওপৰ ফালে মানে কিবা হেৰি কৰা আছে একদম ডিজাইন দিয়া হৈছে আনন্দ মনেৰে গাড়ীখন চলাব পাৰিব আস্কিং প্ৰাইস কিমান ৰাখিছে এটো 12 লাখ টকা ৰাখিছে 12 লাখ টকা আস্কিং প্ৰাইস ৰাখিছে ৰানিং কিমান আছে গাড়ীখনৰ ৰানিং তো আপোনাৰ 1 লাখৰ কম আছে বহুত কম আছে 1 লাখৰ বহুত পাহৰিলো কিমান কিন্তু টায়াৰ সব নতুনে আছে এটো টায়াৰ গুলাকো ভাল আছে হয় কোনো কমপ্লেইন নাই গাড়ীত হয় ৰিফাইন্স পেপাৰ ফুল আপডেট পাব ফুল পেপাৰ আপডেট কৰি দিব ইনস্যুৰেন্স পলিউশন সব ওকে কৰি দিব ন ফাইনান্সত কিমান দিব লাগিব এটো 3 লাখ দিলে বাকিটো লোন হৈ যাব 3 লাখ টকা দিলে বাকিটো লোন হৈ যাব ন হয় আমি এখন টেম্পো দেখা পাইছো টেম্পোখন দেখক এখন আপোনাৰ টেম্পো 2,20,000 টকা ৰাখিছে 2,20,000 টকা ৰাখিছে 50,000 দিলে বাকিটো লোন হৈ যাব পেপাৰ ফুল আপডেট কৰাই দিম আমি ফুল পেপাৰ আপডেট কৰাই দিব হয় আৰু এখনৰ পিছফালে সিটটো অলপ বেলেগ দেখা পাইছো পিছফালে আপোনাৰ ডবল বনোৱা আছে সিটটো দেখাই দিয়া এটো নমাবও পাৰে উঠাবও পাৰে হয় বহুতে টেম্পোত বেকাকে সিট থাকে কাৰণে নবহে এখনত সিধা সিট আছে আপোনালোকে আৰামত লৈ গৈ ভাড়া মাৰিব পাৰিব হয় তো ভাল এটা অপৰচুনিটি আছে টেম্পো যদি কোনোবা বিচাৰিছে লব পাৰে হয় নেক্সট গাড়ীখন দেখো নেক্সট গাড়ীখন B30 এটো ইন্ট্ৰা B30 টাটাৰ হয় গাড়ী হয় ইন্ট্ৰা B30 এটো 22 মডেল হয় 22 মডেল এখন 22 ৰ মডেল হয় হয় ইন্ট্ৰা B30 এখনৰ আস্কিং তো কিমান ৰাখিছে 650 হয় এখনৰ টায়াৰ ভালে আছে আমি সব চাই দিম সাৰ্ভিসিং আমি সব কৰি দিম হয় আৰু ইয়োধা আছে এখন 22 ৰ 1700 এটো আপোনাৰ পেপাৰ সব আমি আপডেট কৰাই দিম হয় পিছফালে আল্ট্ৰা বিডৰ টায়াৰ আছে হয় আমি নতুন লগাই দিছো হয় আল্ট্ৰা বিডৰ টায়াৰ আছে এটো টায়াৰ লগোৱা হৈছে আপোনাৰ টায়াৰ আৰু হুইল হ'ব প্ৰায় 30,000 মান লৈছে হয় 30,000 টকা আপোনাকৰ সেভ হৈ যাব যদি এখন গাড়ী লয় কিমান ৰাখিছে আস্কিং প্ৰাইসটো এটো 750 ৰাখিছে 750 আস্কিং প্ৰাইস ৰাখিছে ৰিফাইন্স কৰিব হলে কিমান আৰু এখন হল 21 এখন ৰাখিছো 7 লাখ এখনৰ ৰিফাইন্সটো কৈ দিও এখনৰ ৰিফাইন্স আপোনাৰ 2 লাখ টকা দিলে ভাল কিন্তু 1.5 লাখ দিলে 1.5 লাখ টকা দিলে হৈ যাব হয় এখন দেখো এখনো আপোনাৰ 2 লাখ দিলে ভাল 1.5 লাখ টকা দিলে হৈ যাব 21 ৰ মডেল এখন গাড়ীৰ দাম ৰাখিছো 7 লাখ টকা হয় গাড়ীখন ধুনিয়া হৈছে দুৰেইখন গাড়ী ভালে আছে দুৰেইখন গাড়ী চাও পাৰে তো ইয়াতে যিখন গাড়ী আছিল আমি দেখুৱালো দাদা ইয়াৰ উপৰ আৰু বেলেগ কবত গাড়ী আছে নি হয় ষ্টকত আৰু গাড়ী আছে আপোনাৰ বলেৰো পিকআপ আছে হয় 8 ফুটি বলেৰো পিকআপ আছে ইয়োধা 2 আছে হয় এসএমএল 14 ফুটি আছে আইচাৰ 14 ফুটি আছে হয় আইচাৰ 14 ফুটি তো 23 মডেল এসএমএল 14 ফুটি তো আপোনাৰ 22 মডেল ইয়োধা BS4 আছে হয় DI আছে এসি গোল্ড আছে সুপ্রো আছে কেরি আছে বহুত গাড়ী আছে ষ্টকত ফোন কৰিলে আমি জনাই দিব ন দাদা যিখন গাড়ীৰ নাম কলে এই গাড়ীখনৰ ভিতৰত যদি আপোনাৰ কিবা গাড়ী পছন্দ আছে বা লবলগীয়া আছে ফোন কৰিব দাদা ফটো দেখাই পেলে আপোনাক দেখাই দিব বা নিজে আহি পেলে আপুনি চাব পাৰে হয় তেন্তে আজিলৈ ইমানেই চাই থাকিব নিউজ মিৰ ইউটিউব চেনেলটো ধন্যবাদ